নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু বহু দিনৰ পাছত আকৌ ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। মিনি ব্লগ দি থকাই হৈছে বাৰু, কিন্তু লং ব্লগ মানে 20 দিনৰ মূৰত কেতিয়াবা এমাহো হৈ যায়গৈ তেতিয়াই দিয়া হয়। কিন্তু আচলতে ঘৰতে আছোঁ ন, সেইটো কাৰণে মানে কিন্তু দেখুৱাম, সেইটো কাৰণে লং ব্লগ কৰা হোৱাই নাছিলে। আজি ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ আৰু এতিয়া 10টামান বাজি গৈছে। ৰুটি খালোঁ ৰাতিপুৱা। আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাই যাম বাৰু, ভিডিঅ'টো চাই যাব দেই। ঘৰলৈ আহিলোঁ আৰু এয়া ফ্ৰিজৰ অৱস্থা চাওকচোন। ইয়াত মানে কেৰাহী থৈ দিছিলে দেই মায়ে, সেইটো কাৰণে এইবোৰ ক'লা ক'লা পৰি গ'ল। আৰু এতিয়া মই চাফা কৰি লওঁ ফ্ৰিজটো, তাৰপাছতে আপোনালোকক দেখুৱাই থাকিম। এয়া মই মটৰ ভাজি আছোঁ, মানে মানুহজন কামলৈ গৈছিলে, আহিলে ভাত খাওঁ বুলি ক'লে, পটাপট মটৰ ভাজি দিলোঁ, হৈয়ে গ'ল। আৰু এয়া আলু ফ্ৰাই কৰি দিবলৈ কৈছে। এইফালে মায়ে পাছফালৰ বাৰাণ্ডা বুলিয়ে ক'ব পাৰি আৰু, ইয়াতে আগতে ছাগলী বন্ধা হৈছিলে। এইবিলাক বস্তু মানে খৰি আৰু এইফালে তাঁতশালৰ বস্তুবিলাক এনেকৈ থৈ দিয়া হৈছে। তাঁতশালৰ বস্তুবিলাক বাৰু ভিতৰলৈ নিব লাগিব ষ্ট'ৰ ৰুমত। এতিয়া এয়া চাফ চিকুণ কৰি আছে অকণমান। আৰু ছাগলী আগতে যিহেতু ইয়াতে বন্ধা হৈছিলে, এতিয়া এয়া নতুন গঁৰালটোলৈ লৈ যোৱা হ'ল। এইটো আচলতে হাঁহ গঁৰালহে বনাইছিলে, এতিয়া হাঁহবোৰ মানে বানপানীত উটি গ'ল যে, সেইটো কাৰণে এতিয়া ছাগলী থৈছে। মানুহজনৰ ভাত বাঢ়ি দিলোঁ, অকণমান ভাততে তেল অকণমান দি দিছোঁ। দাইল নাই যে, আচলতে ঠাণ্ডা ভাতহে খাইছে, সেইটো মই কুকাৰত ভাতো পাতি দিলোঁ। 10:30 বাজিলেই যে। এয়া পুখুৰীত এতিয়া মই তুঁহগুৰি না কি কয়, তুঁহগুৰিয়ে ন, তুঁহগুৰি অলপ দি চাওঁ। মানে সৰু সৰু পোনা মাছ মেলা হৈছিলে যে, অকণমান পাছত চাবলৈ আহিম। এয়া মা এতিয়া কলথোক কাটিব লৈছে। ভালকৈ বুঢ়া হোৱা নাছিলে, কিন্তু এইখিনি দেখিছেনে বেয়া হৈ গৈছে যে, সেইটো কাৰণে কাটি পেলাবলৈ কৈছোঁ মাক। কাটিবলৈ লৈছে। ফ্ৰিজৰ বস্তুবিলাক ধুলোঁ, আৰু যে মই অলপ আগতে দানা দি থৈ গৈছিলোঁ, মানে তুঁহগুৰি দি থৈ গৈছিলোঁ। এয়া চাওক, সৰু সৰু মাছৰ পোনা, দেখিছেনে নাই দেখা জানো। এয়া আমাৰ যোনদিনা ৰুবলৈ দিয়া হৈছিলে, সেইদিনাখন মানে এইখিনি মই মেলিছিলোঁ। মেলি বস্তুবিলাক এয়া অকণমান গত লগালে আৰু। খৰিবোৰো উটি গ'ল বানপানীত, ইমানখিনি বাচিলে আৰু। এতিয়া মই মোনা এটাত কলখিনি ভৰাই থৈছোঁ, আৰু কল অকল 4 আশীমানহে ভাল ওলালে, বাকী বেয়া ওলালে গোটেইবোৰ। এতিয়া 11:30 বাজিলে। এয়া মই দাইল পাতি দিলোঁ। ফ্ৰিজটো আধা দি চাফা কৰিলোঁ, বাকী বহুত বস্তু আছিলে, বেছি পানী বটলে বাৰু, সেইটো কাৰণে আজি আধা চাফা কৰি থ'লোঁ। আৰু এতিয়া ইমান বেছি গৰম, অকণমান দৈ খাই লৈছোঁ। আহা তুমি কৈ আছিলা, আহা মই কিবা এটা খাইছোঁ, এইটো খাবা। এতিয়া 12টামান বাজিব হ'লগৈ, আৰু এয়া আমাৰ চান বেটা উঠিলে। আৰু ঘৰৰ কাম বন কৰাৰ মাজতে আমি নিজৰো স্কিনৰ যত্ন ল'ব লাগে নহয় জানো, সেইটো কাৰণে মই এতিয়া হালধি আৰু বেচন আৰু অকণমান মৌ পানী অকণমান দি ধুনীয়াকৈ মিহলাই লৈছোঁ। এতিয়া মুখত লগাম। মোৰ মোবাইল লয়, মোবাইল লয়, উঠা 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 উঠা, বান্দৰ হওক এক খাওক, উঠা 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 বেটা, উঠিছানে উঠিছানে, উঠা উঠা, শুই থাকা, মই যাওঁগে দেই, বাই বাই। উঠা উঠা, আহা আহ
মই যাওঁগৈ। এতিয়া 1মান বাজিব হ'লগৈ, ভাত খাবলৈ লৈছোঁ। মা ইমান গাল ভাত দি দিছে। এয়া আজি ভাতৰ লগত দাইল আছে, আমৰ আচাৰ লৈছোঁ আৰু কণী ভাজি, ঢেকীয়া, আলু, মটৰ ভাজি আৰু মানুহজনক মই যে ৰাতিপুৱা মটৰ ভাজি দিছিলোঁ তাৰে অকণমান আছিলে লৈ লৈছোঁ। আৰু চান চাওকচোন, মটৰ খোৱাদ লাগিছে। হেল্ল' এভৰিৱান, ভাত পানী খাই আজৰি হৈ গা পা ধুই আহিলোঁ আৰু চান ইমান আমনি কৰি আছে। অঁ চান, চুলি কোনখিনি দেখাই দিয়া, চুলি কোনখিনি তোমাৰ? অঁ নেদেখুৱা, তোমাৰ চকু কোনটো? চকু দিম দিয়া, চকু দিম। অঁ ভিডিঅ'ত একো নকয়হি। অঁ এতিয়া নাযায় দেই, পাছত যাবা দেই, এতিয়া ফুফু নাযায় ব'লা। আমাৰ চান বেটাৰ হাঁহি চাওকচোন, পাপাই মানে মোবাইলত গান বজাই থৈছে যে তাৰ হাঁহি ক'বই নালাগে। হেল্ল' এভৰিৱান, গুড ইভিনিং। এয়া মই এতিয়া পকৰি বনাই আছোঁ, বেচনৰ পকৰি। প্ৰথমতে চানৰকেইটা বনাই দিছোঁ জলকীয়া নিদিয়াকৈ। আমি মানে এনেকুৱা গুড়ি জলকীয়া দি লৈছোঁ, খুন্দি থোৱা, আৰু লগতে এয়া ঢেকীয়া অকণমানো মিহি মিহিকৈ কাটি দিছোঁ। চানৰ হৈয়ে গ'ল, চান বৰমাকৰ ঘৰত আছেগৈ। এইয়া মোৰ পকৰি ৰেডি হৈ গ'ল। এইকেইটা চানৰ 4টা পুৰিলোঁ তাক। আৰু এয়া মই এতিয়া চাহ পাতি লৈছোঁ। মাহঁতে খালেই, অকলে মই বনাই লৈছোঁ। এয়া মই এতিয়া চাহ খাবলৈ লৈছোঁ। মাহঁতকো দিলোঁ পকৰি, কিন্তু মোৰ ভোক লাগি আছিলে, মই অকণমান সৰহকৈ লৈ ল'লোঁ, লগত মটৰ অকণমানো লৈ লৈছোঁ। আৰু মানুহজন টাউনলৈ গৈছিলে, এয়া ভেন্দি লৈ আনিছে আৰু এফালে কণী চপ লৈ আনিছে। এতিয়া খাওঁগৈ, মাহঁতকো দিওঁগৈ। আৰু এয়া চানবেটাক মেংগ' ফ্ৰুটি এটা আনি দিছিলে, চানবেটাই ধুনীয়াকৈ খাবলৈ জানিছে দেই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।